তৃতীয় সদ্য দুটা শ্লোকত ৰৈখিক সমীকৰণযোৰ দুটা শ্লোকৰ ৰৈখিক সমীকৰণযোৰ আমি কেনেকৈ অতি সহজেৰে কৰিম চাওঁ আহা অনুশীলনী 3.1 কুৱেশ্যন নম্বৰ 1 তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু লৈখিকভাৱে এইবোৰ সমাধান উলিওৱা 1 এটা গণিতৰ কুইজত দশম শ্ৰেণী 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ বা ছাত্ৰীৰ সংখ্যা উলিওৱা ধৰা হল লৰাৰ সংখ্যাটো x আৰু ছোৱালীৰ সংখ্যাটো y এতেকে ইয়াত কি হ'ব x + y = কিমান দিয়া আছিল 10 ইয়াত কি হ'ব 10 জন হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 আৰু y = ইয়াত কি হ'ব x + 4 হয় এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 আমি এক নং সমীকৰণত এটো এক নং সমীকৰণৰ বাবে ইয়াত কি দিয়া আছে এটো এক নং সমীকৰণৰ বাবে এটোক আমি এক নং সমীকৰণটোক এটো এনেকা লিখিম ইয়াত কি হ'ব x y ইয়াত a b হ'ব লৈখিক সমীকৰণৰ বাবে এটো লিখিম এতিয়া ইয়াত কি হ'ব আমি x ৰ মান উলিয়াবলৈ হলে ইয়াত কি হ'ব x + y - x + y এটো আৰু এটো প্লাস কৰিম প্লাস কৰিলে এটো এনেকা হ'ব = 4 হ'ব এটো x আৰু +x আৰু -x টো কেনসেল যাব ইয়াত কি হ'ব y টো 2y = 4 2 2 গুণ 4 y = কিমান হ'ব y = x = 0 দিলে y = 0 দিব 0 হ'ব x = 2 হলে সরি x = এটো y = আমি এটো y = 2 হলে x ৰ মানটো আমি কিমান পাম x ৰ মানটো আমি 8 পাম এটো x + y = 10 y ৰ মানটো আমি 2 দিম = 10 x = কিমান হ'ব x = 10 ৰ পৰা 2 গলে কিমান হ'ব 8 হ'ব এতিয়া আমি 2 নং সমীকৰণত এটো 2 নং সমীকৰণত y = ইয়াত কি হ'ব x + 4 ৰ বাবে এটো x + 4 ৰ বাবে ইয়াত কি হ'ব এটো 2 নং সমীকৰণত ইয়াত x y ইয়াত c d হ'ব x ৰ মান 0 দিলে y ৰ মানটো 4 হ'ব x ৰ মান এটো x ৰ মান 1 দিলে y ৰ মানটো কিমান হ'ব 5 হ'ব এটোৱে হ'ব এনসাৰটো আমি এতিয়া লেখ চিত্ৰৰ অহাত 2 নং আৰু 1 নং আৰু 2 নং তালিকাৰ বিন্দুৰ বহুৱাই যোগ কৰা a b আৰু c d ৰেখা অঙ্কন কৰিম এটোক আমি x ড্যাশ এটো x ড্যাশ হ'ব তাৰ পিছত ইয়াত কি হ'ব y ইয়াত কি হ'ব y ড্যাশ হ'ব এটো 0 দিম তাৰ পিছত আমি লেখ চিত্ৰটো আঁকিম লেখ চিত্ৰ আঁকি পিনি a আৰু b c নামকৰণ কৰিম এটো কি হ'ব এটো a হ'ব এটো ইয়াত কি a বিন্দুটো 0 আৰু 10 আসলে তাৰ পিছত এটো আমি কি বুলি দিম এটো e তাৰ পিছত e টো 3 আৰু 7 হ'ব এতিয়া এটো কি হ'ব 0 আৰু 4 হ'ব এটো d দিম তাৰ পিছত এটো কি বুলি দিম b বুলি নামকৰণ কৰিম গতিকে ৰৈখিক সমীকৰণ যোৰ নিৰ্ণয় সমাধান x = 3 আৰু y = কিমান হ'ব y = 7 হ'ব কুৱেশ্যন নম্বৰ 2 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা কুৱেশ্যন নম্বৰ 2 ধৰা হল এডাল পেন্সিলৰ কিনা দামটো কিমান হ'ব x টকা এটো x টকা হ'ব আৰু এটা কলমৰ কিনা দামটো কিমান হ'ব এটা কলমৰ কিনা দামটো y টকা হয় প্ৰশ্ন মতে ইয়াত কি হ'ব প্ৰশ্ন মতে 5x ইয়াত 5x + 7y = কিমান হ'ব 50 হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াত কি হ'ব 7x + ইয়াত 5y = কিমান হ'ব 46 হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 এক নং সমীকৰণৰ পৰা আমি পাওঁ এটো এক নং সমীকৰণৰ বাবে ইয়াত কি হ'ব 5x + 7y = 50 হ'ব তাৰ পিছত ইয়াত কি হ'ব 7y = 50 - ইয়াত কি হ'ব 5x হ'ব y = কিমান হ'ব 50 - 5xy তলত কি হ'ব 7 হ'ব এতিয়া আমি
1 নং অমিক্ৰণৰ গ্ৰাফটো কি হ'ব 1 নং অমিক্ৰণৰ গ্ৰাফটো এইটো এনেকা হ'ব ইয়াত কি হ'ব x y ইয়াত a b হ'ব আমি x ৰ মান 50 minus 5 into x ৰ মানটো আমি 3 দিলে এইটো x ৰ মানটো আমি 3 দিলে এইটো x ৰ মানটো 3 দিলে ইয়াত 7 হ'ব তাৰপিছত 5 3 গুণ 15 50 ৰ পৰা 15 মাইনাস কৰিলে কিমান হ'ব 35 হ'ব 35 ৰ লগত 7 টো কেইবাৰ কেনসেল যাব 5 7 গুণ 35 হ'ব আমি x ৰ মানটো এনেকা উলিয়াব লাগিব x ৰ মান 3 তাৰপিছত y ৰ মানটো 5 হ'ব x ৰ মানটো -4 দিলে y ৰ মানটো আমি কিমান পাম -10 পাম এতিয়া আমি 2 নং অমিক্ৰণৰ বাবে এটো 2 নং অমিক্ৰণৰ বাবে ইয়াত কি হ'ব 7x + 5y = কিমান হ'ব 46 হ'ব equal to ইয়াত কি হ'ব 5y equal to ইয়াত কি হ'ব 46 minus 7xy তলত কি হ'ব 5 হ'ব এটো y টো আমি y টো 85 টো ইয়াত আহিব 5 into y 5y হ'ব তাৰ পিছত ইয়াত কি হ'ব x তলত কি হ'ব y হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো ইয়াত c d আমি x ৰ মান এটো x ৰ মান 3 দিলে y মানটো কিমান পাম আমি 5 পাম এটো 5 7 3 গুণ 21 21 ৰ পৰা 46 ৰ পৰা 21 মাইনাস কৰিলে কিমান হ'ব 25 ৰ লগত কেইবাৰ কেনসেল যাব 5 বাৰ কেনসেল যাব x ৰ মান 8 দিলে y ৰ মানটো আমি কিমান পাম -2 পাম এটোৱে হ'ব এনসাৰটো তাৰপিছত লেখ চিত্ৰটো নিজে আঁকি চাবা Question number 2 a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰেজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগ লগাই তাক নিৰ্ণয় কৰা 1 5x - 4y + 8 = 0 7x + 6y - 9 = 0 Question number 2 to 1 to 8 de ase 5x - 4y + 8 = 0 7x + 6y - 9 = 0 ইয়াত আমি a1 ৰ মানটো এটো a1 বুলি লিখিম a1 = 5 b1 = এটো b1 = -4 c1 = কিমান হ'ব এটো c1 মানে এটো 8 হ'ব তাৰপিছত a2 মানে ইয়াত কি হ'ব 7 হ'ব তাৰপিছত b2 মানে কি হ'ব 6 হ'ব তাৰপিছত c2 মানে কি হ'ব এটো c2 মানে -9 হ'ব এতেকে ইয়াত কি হ'ব a1/a2 a1 ৰ মানটো কিমান হ'ব a1 ৰ মানটো 5 a2 ৰ মানটো 7 হ'ব তাৰপিছত b1 তলত কি হ'ব b2 হ'ব b1 ৰ মানটো -4 b2 ৰ মানটো কিমান হ'ব 6 হ'ব এতিয়া ইয়াত কি হ'ব c1/c2 c1 ৰ মানটো 8 c2 ৰ মানটো -9 হ'ব এতেকে a1/a2 is not equal to b1/b2 হ'ব a1 আৰু b1/b2 সমান নহয় এতেকে ৰৈখিক সমীকৰণ দ্বয়া পৰস্পৰে কাটাকাটি কৰিব এটো পৰস্পৰে কাটাকাটি কৰিব 2 to 9x + 3y + 12 = 0 18x + 6y + 24 = 0 এটো হ'ব 9x ইয়াত কি হ'ব a1 = এটো 9 হ'ব b1 = এটো 3 টো হ'ব তাৰপিছত c1 = ইয়াত কি হ'ব 12 হ'ব তাৰপিছত a2 = কিমান হ'ব 18 হ'ব এটো a2 to 18 b2 to 6 হ'ব c2 to কিমান হ'ব 24 হ'ব এতেকে ইয়াত কি হ'ব a1/a2 a1 ৰ মানটো কিমান হ'ব 9 হ'ব a2 ৰ মানটো 18 হ'ব 2 9 গুণ 18 ইয়াত কি হ'ব 1/2 হ'ব তাৰপিছত b1/b2 b1 ৰ মানটো কিমান আছে b1 ৰ মানটো 3 b2 ৰ মানটো 6 হ'ব 3 2 গুণ 6 = 1/2 হ'ব তাৰপিছত c1/c2 c1 ৰ মানটো 12 দিয়া আছে c2 ৰ মানটো 24 হ'ব 2 12 24 ইয়াত কি হ'ব 1/2 হ'ব এতেকে ৰৈখিক সমীকৰণ দ্বয়া পৰস্পৰে মিলি যাব এটো সবটো মিলি গৈছে এই কাৰণে এটো মিলি যাব Question number 3 6x - 3y + 10 = 0 2x - y + 9 = 0 এটো হ'ব 6x - 3y + 10 = 0 2x - y + 9 = 0 ইয়াত কি হ'ব ইয়াত a1 টো কিমান হ'ব 6 হ'ব b1 = -3 হ'ব c1 = কিমান হ'ব 10 হয় এটো c1 টো হ'ব তাৰপিছত ইয়াত কি হ'ব a2 = 2 b2 = -1 হ'ব আমি y টোক -1 হ'ব তাৰপিছত c2 = কিমান হ'ব 9 হ'ব এতেকে a1/a2
A2 A1 মানটো 2 সরি A1 মানটো 6 আছিল এটো A1 মানটো 6 A2 মানটো 2 3 দুগুণ 6 ইকুয়াল টু কিমান হ'ব ইয়াত 3 হ'ব B1 বাই B2 B1 মানটো কি হ'ব -3 তাৰপিছত C1 -1 হ'ব ইকুয়াল টু ইয়াত কি হ'ব মাইনাস মাইনাস ক্যান্সেল হ'লে অনলি 3 হ'ব তাৰপিছত C1 বাই C2 ইয়াত কি হ'ব 10 বাই 9 হ'ব এতেকে ইয়াত কি হ'ব A1 বাই A2 equal to B1 by B2 is not equal to C1 by C2 হ'ব এটো C1 by C2 হয় এতেকে রৈখিক সমীকরণজোর পরস্পরে সমান্তরাল হয়